হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাখিছোঁ অসমৰ শিক্ষা বিভাগৰ। তো এইটো ইম্পৰ্টেণ্ট নটিছ আহিছে। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ ডেভেলপমেণ্ট ব্ৰাঞ্চ এজ ফ্লাড সিনারিও ইজ স্টিল গ্ৰীণ ইন various parts of the district, hence as a precautionary measure to ensure safety and security of students, it is hereby notified to all educational institutions, both government and private, under Karimganj district to be closed down on 24th and 25th June 2024. However, any pre-scheduled examination will be held as planned. This is issued US Disaster Management Act 2005. Further, all classes will resume from 26th June 2024 as usual if flood situation of the district does not deteriorate. এই করিমগঞ্জ ডিস্ট্রিক্ট কমিশনার করিমগঞ্জ ডিস্ট্রিক্ট কমিশনার ফালৰ পৰা ইম্পৰ্টেণ্ট নটিছ আহিছে যে 2024 জুন মাহৰ 24 তাৰিখ আৰু 25 তাৰিখ এই সকলোবিলাক গভৰ্ণমেণ্ট শিক্ষা প্ৰতিষ্ঠান আৰু প্ৰাইভেট শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। পৰীক্ষা হওক কিংবা কোনো ক্লাছ হওক সকলোবিলাক বন্ধ থাকিব। আৰু যদি কি হয়, ফ্লাড চিটুৱেশ্যনৰ যদি কণ্ডিশ্যনটো যদি ভাল হয়, এই ডেটাৰিয়েট যদি নহয়, তেনেহ'লে ক্লাছটো আকৌ আৰম্ভ হ'ব 26 জুনৰ পৰা। এইটো কৰিমগঞ্জ ডেপুটি কমিশ্যন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নটিছখিনি আহিছে। সকলোবিলাক সকলোবিলাক ডিঅ' ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ, ব্লক লিমিটেড এডুকেশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ স্কুলছ, CEO, জিলা পৰিষদ, ADC, অল ADC, এডুকেশ্যন চাৰ্কেল অফিচাৰ্ছ, কনচাৰ্ণ HODs, অল BDOs for information.